নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত বৈদিক জ্যোতিষৰ এক অতিকে গুৰুত্বপূৰ্ণ বিষয় আৰু আজিৰ দিনত এক অতিকে জনপ্ৰিয় বিষয়, বহু চৰ্চিত বিষয় আপোনালোকৰ মাজত মুকলি কৰিবলৈ ওলাইছো অসমীয়া ভাষাত প্ৰথমবাৰৰ কাৰণে। এয়া হ'ল লাল কিতাপ। আমি লাল কিতাপৰ নাম নিশ্চয়কৈ বিভিন্ন অনুষ্ঠান, বিভিন্ন কাৰ্যক্ৰমত আমি শুনিবলৈ পাই আহিছোঁ, কিন্তু এই লাল কিতাপ মানে প্ৰকৃততে কি? লাল কিতাপৰ যিসমূহ বিধি বিধান দিয়া হয়, যিসমূহ প্ৰতিকাৰ দিয়া হয়, এইসমূহ খুবেই কাৰ্যকৰী বুলি কোৱা হয়। আমি বিভিন্ন অনুষ্ঠান, বিভিন্ন কাৰ্যক্ৰমত এয়া পাই আহিছোঁ, কিন্তু প্ৰকৃততে এই লাল কিতাপ কি? লাল কিতাপৰ উৎপত্তি ক'ৰ পৰা হৈছিল? লাল কিতাপৰ মূল ভেটি কি? এই বিষয়ে আজি অসমীয়া ভাষাত প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ সন্মুখত মুকলি কৰিবলৈ ওলাইছোঁ। बीमारी का बगैर दवाई भी इलाज है, मगर मौत का कोई इलाज नहीं। दुनियावी हिसाब किताब है, तो ये दवाई खुदाई नहीं। লাল কিতাপৰ প্ৰথম পংক্তি হ'ল এয়া, আৰু এই পংক্তিৰ জৰিয়তে লাল কিতাপৰ আৰম্ভণি হৈছে। এই পংক্তিৰ অৰ্থ হ'ল, তাত কোৱা হৈছে যে ৰোগ বা বেমাৰৰ প্ৰতিকাৰ নিশ্চয় আছে, কিন্তু মৃত্যু অৱশ্যম্ভাৱী, মৃত্যু কোনেও ৰখিব নোৱাৰে। কোনো প্ৰতিকাৰ স্বয়ং পৰমপিতা পৰম ব্ৰহ্ম ভগৱানৰ বিকল্প নহয়। লাল কিতাপৰ যিসমূহ ৰিমেডি, সেই ৰিমেডিৰ জৰিয়তে আমি বিভিন্ন ৰোগ, মানে অকল শাৰীৰিক ৰোগেই নহয়, আমাৰ মানসিক ৰোগ, আমাৰ জীৱনৰ যিবিলাক ৰোগ আছে বা সমস্যা আছে, এই সমস্যাবিলাকৰ পৰা আমি ৰেহাই পাব পাৰোঁ। কিন্তু মৃত্যুটো এদিন সকলোৰে হ'ব, সকলোৰে বাবে অৱশ্যম্ভাৱী, আৰু সেয়া ভগৱানৰ কোনো বিকল্প নহয়। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি লাল কিতাপৰ ৰিমেডি লৈ, লাল কিতাপৰ প্ৰতিকাৰ লৈ, লাল কিতাপৰ বিধি বিধান অনুসৰি যদিহে আপুনি সঠিক ৰূপত প্ৰতিকাৰ কৰে, তেতিয়াহ'লে জীৱনৰ সমস্যাৰ পৰা, জীয়াই থকা কালত জীৱনৰ সমস্যাসমূহৰ পৰা আপুনি নিশ্চয়কৈ অতি সহজতে আৰু বহু পৰিমাণে আপুনি ৰেহাই পাবলৈ, বহুত লাভ পাবলৈ, বহুত সমস্যাৰ পৰা মুক্তি পাবলৈ, অতি সহজে মুক্তি পাবলৈ আপোনালোকে নিশ্চয়কৈ সক্ষম হ'ব বুলি লাল কিতাপে প্ৰথম শ্লোকতে, প্ৰথম পংক্তিতে কৈ থৈ গৈছে। প্ৰথমে চাই আহকচোন, লাল কিতাপ মানে প্ৰকৃততে কি বুজায়? লাল কিতাপ প্ৰকৃততে এক উৰ্দু শব্দ। লাল মানে হ'ল ৰঙা, কিতাপ মানে হ'ল কিতাপ বা গ্ৰন্থ। গতিকে ৰঙা ৰঙৰ গ্ৰন্থ এখনক বুজোৱা হৈছে লাল কিতাপৰ জৰিয়তে। তো গ্ৰন্থখন ৰঙা কিয় হ'ল বাৰু? কাৰণ গ্ৰন্থখন যেতিয়া সৃষ্টি কৰা হৈছিলে, যেতিয়া ৰচনা কৰা হৈছিলে, তেতিয়া গ্ৰন্থকৰ্তাই, সৃষ্টিকৰ্তাই কৈ গৈছিলে যে গ্ৰন্থখন ৰঙা ৰঙৰ বস্ত্ৰৰে ঢাকি ৰাখিব, আৰু গ্ৰন্থৰ যি আৱৰণ হ'ব, সেই আৱৰণটো ৰঙা হ'ব লাগে। এতিয়া ৰঙা ৰঙেই কিয়? কাৰণ ৰঙা ৰং হ'ল সা সম্পদ আৰু উন্নতিৰ কাৰক। গতিকে ৰঙা ৰংটো ভাৰতীয় সভ্যতাত, ভাৰতীয় বৈদিক সনাতনী পৰম্পৰাত ৰঙা ৰঙক শুভ হিচাপে মান্য কৰা হয়। গতিকে যিহেতু লাল কিতাপ এখন অতিকে পবিত্ৰ গ্ৰন্থ, গতিকে সেইকাৰণে কোৱা হৈছে যে লাল কিতাপ ৰঙা ৰঙৰ বস্ত্ৰৰে মেৰিয়াই ৰাখিব, অন্যথা ৰঙা ৰঙৰ আৱৰণ থাকিব লাগিব গ্ৰন্থখনত। কিন্তু সৃষ্টিকৰ্তাই আৰু এটা কথা লগতে কৈ থৈ গৈছে যে বহুত বেছি উগ্ৰ ৰঙা ৰংটো হ'ব নালাগে। মধ্যমীয়া ধৰণৰ যিটো ৰঙা ৰং আছে, সুন্দৰ শান্ত সমাহিত যিটো ৰঙা ৰং আছে, এই শান্ত সমাহিত ৰঙা ৰঙেৰে বস্ত্ৰৰে গ্ৰন্থখন ঢকা হ'ব লাগিব, নহ'লে ৰঙা ৰঙৰ আৱৰণ থাকিব লাগিব গ্ৰন্থখনত, তেতিয়াহ'লে গ্ৰন্থখনে শুভ ফল দিয়ে। প্ৰকৃততে লাল কিতাপৰ জন্ম পাইছিলে মধ্যযুগত ভাৰতবৰ্ষত। ব্ৰিটিছে যেতিয়া আমাৰ ভাৰতবৰ্ষ এৰি যায়, তেতিয়া ভৌগোলিক দখলী স্বত্ব যেতিয়া এৰি যায়, তেতিয়া আমাৰ এটা পাৰ্ট হৈ যায় আমাৰ আজিৰ ভাৰতবৰ্ষ, আৰু আনটো পাৰ্ট থাকে আচলতে পাকিস্তান অকুপাইড ভাৰতবৰ্ষ থাকে। গতিকে পাকিস্তান অকুপাইড ভাৰত আৰু আজিৰ ভাৰতবৰ্ষ, এই দুইটা খণ্ডৰ মাজত আচলতে বৃহৎ এখন পাঞ্জাৱ প্ৰদেশ এখন আছিলে। আজি যি পাকিস্তানৰ এখন অতিকে মুখ্য চহৰ লাহোৰ। গতিকে লাহোৰ প্ৰকৃততে এই অবিভক্ত পাঞ্জাৱ অংগ আছিলে, আৰু এই অবিভক্ত পাঞ্জাৱৰ সীমা একেবাৰে আফগানিস্তানৰ সীমালৈকে আছিলে। আজিৰ দিনৰ যি আফগানিস্তান, তাৰ সীমালৈকে আছিলে। গতিকে এক বৃহৎ প্ৰদেশ আছিলে পাঞ্জাৱ, আৰু পাঞ্জাৱৰ প্ৰধান ভাষা আছিলে তেতিয়া 19 শতিকাত আচলতে এই লাল কিতাপ গ্ৰন্থই পূৰ্ণৰূপ পাইছিলে। সেই সময়ত এই অবিভক্ত পাঞ্জাৱৰ প্ৰধান ভাষা আছিলে উৰ্দু, আৰু উৰ্দু ভাষাত এয়া ৰচনা কৰা হৈছিলে। কিন্তু তাৰো বহু বছৰ আগতে, কমচে কম 300 বছৰমান ধৰি, 200-300 বছৰত ধৰি লাল কিতাপৰ যি পৰম্পৰা হয়, লাল কিতাপ মৌখিকভাৱে চলি আহিছিলে। প্ৰকৃততে লাল কিতাপ দেখা যায় যে উৰ্দু ভাষাত এক পংক্তিৰ জৰিয়তে অসংখ্য পংক্তি আছে। প্ৰকৃততে সকলোবিলাক ভাৰতীয় যিবিলাক সাহিত্য আছে, প্ৰাচীন সাহিত্য আছে, তাত এটা আমাৰ পৰম্পৰা আছে যে কাব্য সাহিত্যৰ জৰিয়তে আচলতে আমাৰ গোটেইবিলাক জ্ঞানবিলাক
ৰচনা কৰা হৈছিল যাতে মুখে মুখে চলি আহিবলৈ আৰু মানুহৰ মাজত সেইবিলাক অতি সহজে জনপ্ৰিয় হয়, মানুহে যাতে সেইবোৰ অতি সহজে মনত ৰাখিব পাৰে, যাতে তেওঁলোকে অতি সহজে দৰকাৰৰ সময়ত তাক মনত পেলাই সেয়া কাৰ্যক্ষেত্ৰত তেওঁলোকে উপযোগ কৰিব পাৰে। লাল কিতাপো আছিলে এনেকুৱা এখন গ্ৰন্থ, সেয়া মধ্যযুগৰ সময়ৰ পৰা চলি আহিছিলে আৰু তাক কোৱা হয় যে পণ্ডিত ৰূপচান্দ যোশী বা পণ্ডিত ৰূপচান্দ লাল তেখেতে 1939 চনত প্ৰথমবাৰৰ কাৰণে প্ৰকাশ কৰে 5খন গ্ৰন্থৰ এটা একেলগ কৰি একত্ৰ এখন গ্ৰন্থ এটা প্ৰকাশ কৰে আৰু তাকেই লাল কিতাপৰ প্ৰথমটো প্ৰকাশিত সংস্কৰণ বুলি কোৱা হয়। কিন্তু তাৰো 200-300 বছৰ ধৰি আগৰ পৰা সেই লাল কিতাপৰ যি প্ৰচলন আছে চলি আহিছিলে। লাল কিতাপৰ যিসমূহ পংক্তি আছে সেইসমূহ পংক্তি প্ৰকৃততে আমাৰ জনমানসত আমাৰ সমাজ জীৱনত সেয়া বিভিন্ন ধৰণৰ ভাষাত আচলতে উৰ্দু ভাষাত, মুলতানী ভাষাত আমাৰ আৰু পাঞ্জাবৰ বিভিন্ন ধৰণৰ যিবিলাক ভাষা আছে এইসমূহ ভাষাত প্ৰকৃততে পাঞ্জাবৰ অবিভক্ত পাঞ্জাবৰ বিভিন্ন অঞ্চলত এইসমূহ মুখে মুখে চলি আহিছিলে বিভিন্ন সমাজৰ লগত আৰু আজিও চলি আহিছে। এই ধৰণে লাল কিতাপ সৃষ্টি হৈছিলে 1939 চনত আৰু এই লাল কিতাপৰ যিটো প্ৰথমখন গ্ৰন্থ আছিলে তাৰ নাম আছিলে লাল কিতাপ কা ফৰমান, অৰ্থাৎ লাল কিতাপৰ উপায়। আৰু লাহোৰ মিউজিয়ামত, পাকিস্তান অকুপাইড ভাৰতৰ লাহোৰ মিউজিয়ামত এতিয়াও এই গ্ৰন্থখন সংৰক্ষণ কৰি ৰখা হৈছে। পিছত আমাৰ ভাৰতবৰ্ষত গিৰিধাৰী লাল বুলি কোৱা হয়। গিৰিধাৰী লাল তেখেতে লাল কিতাপক প্ৰকৃততে ভাৰতবৰ্ষত জনপ্ৰিয় কৰে আৰু তেখেতে ৰূপচান্দ যোশী বা ৰূপচান্দ লালৰ আত্মীয় আছিল বুলি বহুতে কয়। আৰু আত্মাৰাম বুলি এজন ব্যক্তি আছিলে, আত্মাৰাম নামৰ ব্যক্তিগৰাকীয়েও তেখেতে অলপ সংক্ষিপ্ত ৰূপত আৰু আজিৰ যি জনপ্ৰিয় ৰূপত প্ৰকৃততে লাল কিতাপৰ প্ৰচলন হৈ আছে, আজিৰ সেই জনপ্ৰিয় ৰূপটো পণ্ডিত আত্মাৰামে প্ৰকৃততে প্ৰচলন কৰিছিলে। কাৰণ ৰূপচান্দ যোশী বা গিৰিধাৰী লাল তেওঁলোকে যিখন লাল কিতাপ সংগ্ৰহ কৰি পেলাই তেওঁলোকে একত্ৰ কৰি ৰচনা কৰিছিলে সেইখন বহুত এক বিশাল পৃষ্ঠাৰ আছে। পণ্ডিত আত্মাৰাম ডাঙৰীয়াই যিখন গ্ৰন্থ ৰচনা কৰে লাল কিতাপৰ বাহুল্য পৰিহাৰ কৰি সংক্ষিপ্ত ৰূপত তেওঁ যিখন লাল কিতাপ ৰচনা কৰে আৰু আধুনিক যুগত সেই গ্ৰন্থখনে আজিৰ দিনত জনপ্ৰিয় হৈ আছে। এতিয়া লাল কিতাপৰ বৈশিষ্ট্য কি হয় বাৰু? লাল কিতাপৰ লগত বৈদিক জ্যোতিষৰ সম্পৰ্ক কি আৰু লাল কিতাপ কিয় ইমান জনপ্ৰিয়? লাল কিতাপ এই কাৰণে জনপ্ৰিয় যে লাল কিতাপে ৰিমেডিয়েল মেটাৰ প্ৰতিকাৰৰ ওপৰত গুৰুত্ব দিছিলে, বিধি বিধানৰ ওপৰত গুৰুত্ব দিছিলে। জটিল জ্যোতিষীয় গণনা বা জটিল যিবিলাক বিধি বিধান থাকে সেইবিলাক সম্পূৰ্ণৰূপে পৰিহাৰ কৰি সৰু সৰু কিছুমান বিধান দিছিলে। কি বিধান দিছিলে আমি চাওঁচোন বাৰু। লাল কিতাপত বিধান দিয়া হৈছে যে গৌ মাতাক ঘাঁহ খুৱাব লাগে, কুকুৰক খাদ্য খুৱাব লাগে, ভাত হওক ৰুটি হওক এইটো দিব। আমি যেতিয়া কোনোবা নদীৰে পাৰ হৈ যাওঁ, নদীৰ কাষেৰে যাওঁ বা নদীত জল যাত্ৰা কৰোঁ বা আজিৰ দিনত নদীৰ ওপৰেৰে দলঙেৰে যাওঁ, তেতিয়াহ'লে নদীত আমি নগদ মুদ্ৰা এটা দলিয়াব লাগে। আমি আজিও বহুতে যায়, যেতিয়া মই দেখোঁ কেতিয়াবা শৰাইঘাটৰ ওপৰে যেতিয়া যাওঁ বা অন্যান্য যদি বিশাল নদীৰ ওপৰে কেতিয়াবা যাওঁ, তাত আমি দেখোঁ মুদ্ৰা কিছুমান 1 টকীয়া 2 টকীয়া 5 টকীয়া 10 টকীয়া এইবিলাক মুদ্ৰা তেওঁলোকে অৰ্পণ কৰি তাত নদীক প্ৰণাম কৰা হয়। গতিকে এইটো যিটো বিধি বিধান হয় এইটো প্ৰকৃততে লাল কিতাপৰ বিধি বিধানৰ পৰা আহিছে বা অথবা আমি ক'ব পাৰোঁ যে আমাৰ সমাজ জীৱনত চলি থকা এই যিটো এটা বিধি বিধান আছিলে সেই বিধি বিধানটো লাল কিতাপে তাক লিপিবদ্ধ কৰিছিলে আৰু সৰ্বত্ৰ তাক জনপ্ৰিয় কৰি তুলিছিল। লাল কিতাপৰ মূল ভেটি হ'ল বৈদিক জ্যোতিষে, কিন্তু বৈদিক জ্যোতিষৰ যি মূল ভেটি আছে তাত কোৱা হৈছে যে লগ্ন বা ৰাশি। আমি বৈদিক জ্যোতিষৰ যি মূল গণনা কৰা হয় সেয়া লগ্নৰ পৰা গণনা কৰা হয়, কিন্তু লাল কিতাপত কি কোৱা হৈছে যে সদায় লগ্ন মেঘ ৰাশিৰ পৰা আৰম্ভ হয়। জনম সময় অনুসৰি বৈদিক জ্যোতিষত লগ্নটো বেলেগ ভিন্ন হ'ব পাৰে। বৈদিক জ্যোতিষ অনুসৰি আমি যি চক্ৰ এটা তৈয়াৰ কৰি ল'ম যে লগ্ন এটা থাকিব, তাৰপিছত আমাৰ এইদৰে লগ্নৰ পৰা দ্বিতীয় স্থান তৃতীয় স্থান এইদৰে অন্যান্য ক্ৰমাধিক্ৰমে বিভিন্ন ধৰণৰ গ্ৰহসমূহ থাকিব। কিন্তু লাল কিতাপত এইদৰে বৈদিক জ্যোতিষ অনুসৰি যেতিয়া আমি কুণ্ডলীটো প্ৰস্তুত কৰি লওঁ, সেই কুণ্ডলীখনৰ পৰা আমি মেঘ ৰাশিত লগ্নটো স্থিত কৰোঁ আৰু এইদৰে বাকীসমূহ গ্ৰহ লগ্নৰ পৰা যিমান দূৰত্ব আছিল সেই অনুসৰি স্থিত কৰি লাল কিতাপৰ মূল কুণ্ডলীখন পোৱা হয়। আকৌ যেতিয়া বৰ্ষ কুণ্ডলী যেতিয়া প্ৰস্তুত কৰা হয় লাল কিতাপ অনুসৰি, তাত আকৌ সম্পূৰ্ণৰূপে বেলেগ হৈ যায়। তাত গ্ৰহৰ আমি যিটো কওঁ যে সৰু এটা উদাহৰণ দিছোঁ, যিসকলে জ্যোতিষ জানে তেওঁলোকে গম পাব যে ৰাহু আৰু কেতু সদায় সৰ্বদা বৈদিক জ্যোতিষত এটা আনটোৰ বিপৰীত থাকে। কিন্তু বৰ্ষ কুণ্ডলী যিটো আমাৰ লাল কিতাপত প্ৰস্তুত কৰা হয় সেই বৰ্ষ কুণ্ডলীত লাল কিতাপ অনুসৰি ৰাহু কেতু সমসপ্তমত নাথাকিব পাৰে, ভিন্ন জেগাত থাকিব পাৰে। আমি জানো যে ৰবিৰ লগত
ৰবিৰ আশে পাশে বুট থাকে, আইদাৰ একেটা ৰাশিত থাকিব, নহ'লে আইদাৰ সেইফালে বা এইফালে এইটো ৰাশিত থাকিব, তাতকৈ দূৰত নাযায়। কিন্তু লাল কিতাপৰ যি আমি বৰ্ষকুণ্ডলী প্ৰস্তুত কৰা হয় লাল কিতাপৰ নিয়ম অনুসৰি, তাত বহুত দূৰতো থাকিব পাৰে, ভিন্ন ঠাইতো থাকিব, যি কি নহওক বাৰু সেয়া অন্য এটা বিষয়। কিন্তু লাল কিতাপৰ অতিকে জনপ্ৰিয়তাৰ কাৰণ হ'ল লাল কিতাপৰ যিবিলাক প্ৰতিকাৰ দিয়া হৈছে, ৰিমেডিয়েল মেজাৰ যিবিলাক বিধি বিধান দিয়া হৈছে, সেইবিলাক বিধি বিধান অতিকে কাৰ্যকৰী হয়, সৰু সৰু বিধি বিধান হয়, কম খৰচী হয়, সকলোৱে কৰিব পাৰে। সেইকাৰণে লাল কিতাপৰ যিবিলাক বিধি বিধান আছে এইবিলাক কৰি আমাৰ সাধাৰণ জনতাই, যোনে বিশেষ বহুত ডাঙৰ কিবা নীতি নিয়ম কৰিব নালাগে, বহুত টকা খৰচ কৰিব নালাগে, সৰু সৰু কিছুমান নীতি নিয়ম কৰি, আৰু গোটেইবিলাক নীতি নিয়মৰ অতিকে কাৰ্যকৰী হয়, আৰু গোটেইবিলাক নীতি নিয়মৰ আঁৰত এক জনকল্যাণকাৰী লোক কল্যাণকাৰী উদ্দেশ্য থাকে। এই কাৰোবাৰ নহয় কাৰোবাৰ এই মংগল কৰে, আৰু সেইকাৰণে এই সৰু সুৰা বিধি বিধানবিলাকৰ কাৰণে লাল কিতাপ আজিৰ দিনত ইমান জনপ্ৰিয় হৈছে। দান দিবলৈ কোৱা হৈছে, দান দিয়াটোতো কেতিয়াও বেয়া কাম হ'ব নোৱাৰে। দান দিলেই যদি মানুহে জীৱনৰ যথেষ্টখিনি অপায় অমংগলৰ পৰা যদি ৰেহাই পায়, তেতিয়াহ'লে মানুহে কিয় এই বিদ্যাক আঁকোৱালি নল'ব। গতিকে বৈদিক জ্যোতিষৰ এক অনুপম সৃষ্টি, এক অনুপম ধাৰা, এক অনুপম শাখা হ'ল এই লাল কিতাপ। আৰু লাল কিতাপ সম্বন্ধে আপোনালোকৰ সন্মুখলৈ নিশ্চয় পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ আৰু কথা, লাল কিতাপৰ ৰিমেডিসমূহ, আমি সমস্যা আৰু লাল কিতাপৰ ৰিমেডি কি হ'ব, এই ধৰণে খুব আমি স্পেচিফিক কিছুমান বিশেষ কিছুমান বিষয়বস্তু লৈ আৰু টু দ্য পইণ্ট কিছুমান বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিম। যদিহে আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ দিনটো, জীৱনটো শুভ হওক, মংগলময় হওক, ভালে থাকক, কুশলে থাকক, তাৰেই শুভকামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।